নমস্কাৰ আজি হল 21 এপ্ৰিল আৰু এটি গুৰুত্বপূৰ্ণ খবৰ আহিছে আপডেট আহিছে এছএছ ফাৰ্ষ্ট ইয়াৰ এডমিশনৰ কেন্দ্ৰ কৰি যেহেতু বৰ্তমান এছএছ ফাৰ্ষ্ট ইয়াৰ এডমিশন চলি আছে আৰু মাজত মাত্ৰ দুটা দিন আছে এই দুটা দিনৰ ভিতৰত আপোনালোকৰ যদি ল'ৰা ছোৱালীৰ নাম ভৰ্তি কৰোৱা নাই তেনেহলে অনলাইন মাধ্যমেৰে নাম ভৰ্তি কৰাব লাগিব নমস্কাৰ বন্ধুসকল সকলোকে স্বাগতম জনাইছো বিশ্বাসী বন্ধুৰ অন্যটি গুৰুত্বপূৰ্ণ ভিডিঅলৈ যদি আপোনালোকে আমাৰ চেনেলত আজি প্ৰথমবাৰ নতুন আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব মুখ্যমন্ত্ৰী ডাঙৰে এটি আপডেট দিছে এডমিশনক কেন্দ্ৰ কৰি আপোনালোকে জানে যে নাম ভৰ্তি কৰাৰ ক্ষেত্ৰত বহুতো ল'ৰা ছোৱালীৰ মাজত এটি হাহাকাৰৰ সৃষ্টি হৈছিল যেহেতু নাম ভৰ্তিৰ সময়সীমা খুব সীমিত 17 তাৰিখৰ পৰা আপোনালোকৰ 24 তাৰিখৰ ভিতৰত আপোনালোকৰ নাম ভৰ্তি কৰাবলৈ দৰ্পণ পৰ্টেল মুকলি কৰি দিছিল আৰু বহুতো ল'ৰা ছোৱালী এতিয়ালৈকে দৰ্পণ পৰ্টেলত নাম ভৰ্তি কৰিব পৰা নাই কিয়নো ইনকাম সাৰ্টিফিকেট লাগে আৰু কাষ্ট সাৰ্টিফিকেট লাগে এতিয়া বহুতৰে কাষ্ট সাৰ্টিফিকেট আছে যদিও ইনকাম সাৰ্টিফিকেট নাই ঠিক আছে আৰু ইনকাম সাৰ্টিফিকেট নোহোৱা ল'ৰা ছোৱালী বা নোহোৱা মাক দেউতাসকলে এটা চিন্তাত ভুগিছে যে আমি আবেদন কৰিব পাৰিম নোৱাৰিম মোৰ ল'ৰা বা ছোৱালীটো উচ্চতৰ মাধ্যমিকৰ প্ৰথম বাৰ্ষিকত নাম ভৰ্তি কৰাই দিব লাগে মই ইনকাম সাৰ্টিফিকেট উলাওতে 7-8 দিন সময় লাগিব তেতিয়ালৈকে দেখোন এডমিশনৰ তাৰিখ উকলি যাব সকলোৰে সমস্যাৰ সমাধানলৈ আজি এইটো ভিডিঅ' লৈ আহিছোঁ মুখ্যমন্ত্ৰী ডাঙৰে গুৰুত্বপূৰ্ণ আপডেট দিছে তাৰ আগতে কওঁ যদি আপোনাৰ ল'ৰা বা ছোৱালী এতিয়ালৈকে নাম ভৰ্তি কৰা নাই অনলাইন মাধ্যমেৰে বা আপোনালোকে নাম ভৰ্তি কৰাবলৈ অনলাইন কৰিবলৈ নাজানে বা ওচৰত দোকান নাই তেনেহ'লে আপোনালোকে আমাৰ সৈতে যোগাযোগ কৰিব পাৰে আৰু মাত্ৰ 2 দিন আছে আমাৰ ফালৰ পৰা এডমিশন কৰাই দিয়া হৈ আছে নাম ভৰ্তিৰ এপ্লিকেশ্যন আপোনালোকে ঘৰতে বহি কৰিব পাৰিব ক'তো যাব নালাগে এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব আপোনাৰ ল'ৰা ছোৱালী কাৰোবাৰ যদি নাম ভৰ্তি কৰি দিব লাগে এডমিশন ডকুমেন্টছ কি লাগিব মই কৈ আছো তাৰ আগতে আপোনালোকে নাম্বাৰটো ভালকৈ লিখি লওক ঠিক আছে যদি আপোনালোকৰ ঘৰত কাৰোবাৰ নাম ভৰ্তি কৰাব লাগে ওচৰত দোকান নাই বা আপোনালোকে আমাৰ সৈতে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে আমাৰ নাম্বাৰটো হৈছে 8638686390 আপোনালোকৰ ফটো মাৰ্কশ্বিট ৰেশন কাৰ্ড আৰু আপোনালোকৰ কাষ্ট সাৰ্টিফিকেটখন দিলে আমাক হৈ যাব এটো আমাৰ WhatsApp নাম্বাৰ আৰু ইয়াতে আপোনালোকে 100 रुपीस এটা পেমেন্ট কৰি কেনে আপোনালোকে স্ক্ৰিনশ্বট দিব লাগিব 100 টকা আপোনালোকে পেমেন্ট কৰিব লাগিব নাম ভৰ্তি কৰাই দিয়াৰ বিনিময়ত ঠিক আছে নাম ভৰ্তি আপোনালোকে 5খন কলেজত কৰিব পাৰিব ইতিমধ্যে আৰু 2 দিন আছে মাজত মাত্ৰ আৰু 2 দিন আছে 24 তাৰিখলৈকে আপোনালোকে কৰিব পাৰিব জলদি কৰক যদি এতিয়ালৈকে এডমিশন লোৱা নাই লক পিছত কিন্তু পোৰ্টেল বন্ধ হলে আপোনালোকে এডমিশন ল'ব নোৱাৰিব অনলাইন মাধ্যমেৰে দৰ্পণ পোৰ্টেলৰে যিসকলে নাজানে তেওঁলোকক কৈছো আৰু জনাসকলে নিজাকৈ কৰিব পাৰিব বা ওচৰত কোনোবা দোকান আছে তে কৰিব পাৰিব যাৰ সুবিধা নাই বা ঘৰতে বহি আপোনালোকে কতো দোকানত যাব নালাগে আমাৰ ওচৰটো আহিব নালাগে মাথো এটা মোবাইলেৰে আপোনালোকে আমাৰ সৈতে আপোনাৰ এডমিশন ফৰ্ম ফিলআপ কৰাব পাৰিব ঠিক আছে সো এতিয়া আহিছো মুখ্যমন্ত্ৰী ডাঙৰে কি কৈছে ইতিমধ্যে আপোনালোকে জানে যে ৰেশন কাৰ্ডখন বহুত ইম্পৰ্টেন্ট বিপিএল কাৰ্ড থকা সকলে ইনকাম সাৰ্টিফিকেট নালাগে যোৱাবাৰো হেতু কন্ডিশন কৈছিল এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া সকলো চৰকাৰৰ লগতে শিক্ষা অনুষ্ঠান সকলক এটা নিৰ্দেশ দিছে যে ইনকাম সাৰ্টিফিকেট নহলেও তেওঁলোকে এডমিশন লগাব পাৰিব মাথো ৰেশন কাৰ্ডেৰে আপোনালোকৰ যদি ৰেশন কাৰ্ড আছে ইনকাম সাৰ্টিফিকেট নহলেও আপোনালোকে ৰেশন কাৰ্ডখনেৰে আপোনালোকে এপ্লাই কৰিব পাৰিব ৰেশন কাৰ্ডৰ ফ্ৰন্ট পেজটো দিলে হ'ল গতিকে মই অলৰেডি আগতে কৈছিলো এই কথাটো যিসকলে আমাৰ জৰিয়তে এপ্লাই কৰিছিল আমাৰ জৰিয়তে যিসকলে নাম ভৰ্তি কৰাইছিল বিশ্বাসী বন্ধুক কৈছিল যে মোৰ নাম ভৰ্তিটো কৰাই দিয়া মই অলৰেডি কৈছিল যে ৰেশন কাৰ্ডখন দি দিলে হৈ যাব গতিকে এতিয়া কোনো টেনচন নাই ইনকাম সাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰিব প্ৰয়োজন নাই আপোনালোকৰ ৰেশন কাৰ্ডখনে আপোনালোকৰ ইনকাম সাৰ্টিফিকেটৰ কাম কৰিব ঠিক আছে আৰু এটা বহুতৰ মনত ভয় আছে কিছুমানে ইমেইল আইডি দিছে ইমেইল আইডিটো ভুল হৈছে হা বহুতৰ ইমেইল আইডিটো ভুল হৈছে নাম এড্ৰেছ দিওতে মই সেইকাৰণে কওঁ আপোনালোকৰ যেতিয়া ফৰ্মখন ফিলআপ কৰিব তেতিয়া সেই ফৰ্মখন যাতে কোনো ধৰণৰ ভুল নহয় হেতু কথা মনত কৰিব বহুতে কি কৰে নিজাকৈ বহুতে ফৰ্ম ফিলআপ কৰে কিন্তু ফাইনাল সাবমিশনৰ সময়ত ফৰ্মখন ভালকৈ নাচায় আৰু ডাইৰেক্টলি ফাইনাল সাবমিশন কৰি দিয়ে আৰু যাৰ ফলত প্ৰতিকৰে এটা নহয় এটা ভুল হৈ আছে বহুতৰ ভুল হৈ আছে মোক কন্টাক্ট কৰিছে স্যাৰ মই নিজাকৈ এপ্লাই কৰিছিলো আৰু মোৰ ফালৰ পৰা ভুল হ'ল মই এটা ফৰ্মখন এপ্লাই কৰিব পৰা নাই আপুনি মোক সহায় কৰি দিব নেকি আপোনাৰ ফালৰ পৰা এপ্লাই কৰি দিয়ক মই হেকলক কৈছো যদি তোমালোকে নাজানা তোমালোকে নিজাকৈ এপ্লাই কৰিব ট্ৰাই নকৰিবা তোমালোকে আমাক ডাইৰেক্টলি কন্টাক্ট কৰিব পৰা আমাৰ নাম্বাৰটো হৈছে 8638686390 মিনিমাম তোমালোকে দোকানত যিমান পেমেন্ট কৰিব লাগে 100 रुपीस সেই 100 रुपीस তোমালোকে আমাক গুগল পে ফোন পে জৰিয়তে আমাক পঠাই দিলে আমাৰ ফালৰ পৰা এডমিশন কৰাই দিয়া হ'ব কিন্তু তোমালোকে যদি পাৰা নিজাকৈ তেতিয়াহে তোমালোকে নিজাকৈ কৰিবা ঠিক আছে এটা যেহেতু তোমালোকৰ আজি হল 21 তাৰিখ 22 23 মাজতে মাত্ৰ 2 দিন আছে 24 তাৰিখে তোমালোকে আৰু অনলাইন কৰিব নোৱাৰা 24 তাৰিখলৈকে সময় থাকিব তোমালোক 12টা বজাত অনলাইন শেষ হ'ব তেতিয়ালৈকে তোমালোকে যদি এতিয়াও যদি কাৰোবাৰ নাম ভৰ্তি কৰিব আছে বা এতিয়াও যদি কোনোবা ওচৰৰ পৰা আছে আমাৰ সৈতে যোগাযোগ কৰিব পাৰা নাম ভৰ্তি সময়তে আকৌ
হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিব হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টৰ পিছতে আকৌ হায়াৰ ছেকেণ্ডেৰী যিসকল কেণ্ডিডেট আছে BA BSc তেওঁলোকে এডমিশ্যন ল'ব পাৰিব তেওঁলোকৰ কাৰণে আমাৰ এইটোৱেই নাম্বাৰত খোলাই দি আছে এতিয়া মেইন কথাটো হ'ল ৰেচন কাৰ্ড যিহেতু নাই ৰেচন কাৰ্ড নথকাসকলে কি কৰিব এতিয়া বহুতে ক'ব ছাৰ মোৰতো ৰেচন কাৰ্ড নাই ময়ো কি কৰিম মই এপ্লাই কৰিব লাগিব নেকি এটা কথা কৈ দিওঁ ৰেচন কাৰ্ড সেইসকলৰ থাকে যিসকলে আৰ্থিকভাৱে দুৰ্বল ঠিক আছে যিসকলে ঘৰত চাকৰি নাই যিসকলৰ ঘৰত গাড়ী নাই সেইসকলৰ ৰেচন কাৰ্ড থাকে যদি তোমালোকৰ ৰেচন কাৰ্ড নাই নিশ্চয়কৈ তোমালোক ধনী মানুহ তোমালোকে এডমিশ্যন লওঁতে তোমালোকে ৰেচন কাৰ্ড নিদিলেও কথা নাই তোমালোকে ডাইৰেক্টলি এপ্লাই কৰিব পাৰিবা ঠিক আছে আৰু যিসকলৰ ৰেচন কাৰ্ড আছে তেওঁলোকে ৰেচন কাৰ্ড দিবা এতিয়া কাষ্ট চাৰ্টিফিকেটৰ সময়ত ক্ষেত্ৰতো কৈছোঁ যদি আপোনাৰ ল'ৰা ছোৱালী কাষ্ট চাৰ্টিফিকেটখন আছে নে নাই যদি আপোনাৰ ল'ৰা ছোৱালীখন কাষ্ট চাৰ্টিফিকেটখন নাই কাষ্ট চাৰ্টিফিকেটখন আপুনি আপলোড দিব লাগিব এপ্লাই কৰিব লাগিব আমাৰ ফালৰ পৰা কাষ্ট চাৰ্টিফিকেট এপ্লাই কৰি দিয়া হয় ইনকাম চাৰ্টিফিকেট এপ্লাই কৰি দিয়া হয় আৰু লগতে আমাৰ জৰিয়তে আপোনালোকে EWS আৰু আমাৰ পৰা আপোনালোকে নাম ৰেজিষ্টাৰ কৰিব লাগিব আপোনালোকৰ ল'ৰা ছোৱালী যদি নাম ৰেজিষ্টাৰ কৰা নাই নাম ৰেজিষ্টাৰ কৰি ল'ব যিসকল হায়াৰ ছেকেণ্ডেৰী কেণ্ডিডেট আছে আমাৰ ফালৰ পৰা কৈ দিয়া হয় অনলাইন সকলো সুবিধা আপোনালোকে আমাৰ জৰিয়তে কৰাব পাৰিব ঘৰতে বহি মাত্ৰ এটা নাম্বাৰত আমাক যোগাযোগ কৰিব লাগিব নাম্বাৰটো হৈছে 8638686390 এই নাম্বাৰটো আপোনালোকে যদি আমাৰ সৈতে যোগাযোগ কৰে তেনেহ'লে সকলোবোৰ সুবিধা আপোনালোকে ঘৰতে বহি লাভ কৰিব ভৱিষ্যতে আপোনালোকে কাৰোবাৰ যদি অনলাইন কৰিব লাগে কিবা কৰিব লাগে আমাৰ বিশ্বাসী বন্ধুৰ সৈতে ডাইৰেক্টলি কণ্টেক্ট কৰিলে হ'ল কোনো ধৰণৰ দোকানত যাব নালাগে এনেকৈ বহুতে সুবিধা আমাৰ ফালৰ পৰা লৈ আছে ঠিক আছে এতিয়া ৰেচন কাৰ্ড বা কাষ্ট চাৰ্টিফিকেট নহসকলে কি কৰিব কাষ্ট চাৰ্টিফিকেটখন যদি আপোনাৰ OBC ST SC কেণ্ডিডেট হয় যদি আপোনাৰ ল'ৰাটোৰ কাষ্ট চাৰ্টিফিকেট নাই আপোনাৰ ফাদাৰৰ কাষ্ট চাৰ্টিফিকেটখন বৰ্তমান দি দিব কিন্তু ল'ৰাটোৰ কাষ্ট চাৰ্টিফিকেটখন আপোনালোকে বনাব লাগিব তেওঁ ল'ৰাটো OBC নে SC নে ST তেওঁলোকে জানিব লাগিব ঠিক আছে কিন্তু কাষ্ট চাৰ্টিফিকেট লগাটো বাউণ্ড আৰু যদি আপোনালোকে জেনেৰেলসকলৰ কৈছোঁ যিসকলে জেনেৰেল কেটেগৰী আছে তেওঁলোকৰ কাষ্ট চাৰ্টিফিকেটৰ প্ৰয়োজন নাই তেওঁলোকে জেনেৰেলৰ কাষ্ট চাৰ্টিফিকেটৰ প্ৰয়োজন নাই ঠিক আছে তেওঁলোকে কাষ্ট চাৰ্টিফিকেট দিব নালাগে চ' মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইখিনি কথা স্পষ্ট কৰিছে যে বহুতো ল'ৰা ছোৱালীয়ে ৰেচন কাৰ্ড লাগে বুলি ইনকাম চাৰ্টিফিকেট লাগে বুলি বহুতে ভিৰ কৰি আছে আৰু ইনকাম চাৰ্টিফিকেট এদিনতে পোৱা বস্তু নহয় অনলাইন কৰিলেও আজিকালি এসপ্তাহ সময় লাগে সেইবাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইখিনি কথা স্পষ্ট কৰি দিছে যে এইবাৰ ইনকাম চাৰ্টিফিকেটৰ কাম ৰেচন কাৰ্ডে কৰিব ৰেচন কাৰ্ড দেখালেই হ'ব এতিয়া এডমিশ্যন আপোনালোকে স্কুলত কলেজত ৰেচন কাৰ্ডখন দিলেই আপোনালোকৰ এপ্ৰুভ কৰি দিব ইয়াতে কোনো কলেজে বাধা দিব নোৱাৰে গতিকে মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা HS ফাৰ্ষ্ট ইয়াৰ এডমিশ্যনক লৈ এইখিনি কথা আপোনালোকে জানে যদি ভাল কথা যদি জনা নাছিল তেনেহ'লে লগ বন্ধুকো শ্বেয়াৰ কৰি দিব তেওঁলোকেও জানিব আৰু যদি আপোনালোকৰ ঘৰত ওচৰে পাজৰে কাৰোবাৰ যদি ইনকাম চাৰ্টিফিকেট নাই এতিয়ালৈকে যদি এডমিশ্যন লোৱা নাই বা এডমিশ্যন এপ্লাই কৰা নাই আমাৰ সৈতে যোগাযোগ কৰিব পাৰে ডাইৰেক্টলি আমাৰ ফালৰ পৰা তেওঁলোকক সহায় কৰা হ'ব চ' আশা কৰোঁ ভিডিঅ'টো চাই কিবা নহয় কিবা এটা ভাল পালে কিবা শিকিব পাৰিলে আৰু মাজত মাত্ৰ 2টা দিন আছে এই 2টা দিনত আপোনালোকে যিমান পাৰে সিমান আপোনালোকে টেনশ্যন নল'ব এপ্লাই কৰক তাৰপিছত আপোনালোকে 24 তাৰিখৰ পিছত আপোনালোকৰ ফাইনেল লিষ্টখন ওলাব যে আপোনাৰ কোনখন কলেজে আপোনাক এপ্ৰুভ কৰিলে আপুনি তাৰপিছত একচেপ্ট কৰিব লাগিব আমাৰ ফালৰ পৰা যদি অনলাইন কৰে আমাৰ ফালৰ পৰা আপোনালোকে কল কৰিব প্ৰতিজনকে মই কৈছোঁ যিসকলে আমাৰ থ্ৰুইডে অনলাইন এপ্লাই কৰিছে কল কৰিব এটা আপোনালোক চেক কৰি দিয়া হ'ব আৰু কোনখন কলেজে আপোনাক এপ্ৰুভ পঠাইছে প্ৰপ'জেল পঠাইছে সেইখিনি চেক কৰি একচেপ্ট কৰি দিয়া হ'ব আৰু এখন কলেজত আপোনালোকে এডমিশ্যন ল'ব পাৰিব চ' আজিলৈ মানে অন্য ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম